সকলোকে নমস্কাৰ জনাইছোঁ আৰু আমাৰ ঘৰত আছেহি মোৰ বা হয় আৰু হয়তো আপোনালোকে যিসকলে চিনি পায় আৰু নোপোৱাসকলক মই চিনাকি কৰি দিছোঁ। এয়া হৈছে মোৰ বা হয় আৰু তাই খুব ধুনীয়া টেষ্টি খানা বনাবলৈ শিকায় আৰু প্ৰতিবাৰ আহিলে মই এটা নতুন ৰেচিপি শিকোঁ। এইবাৰো তাই মোক হেল্প কৰিব আৰু মই বনাম আৰু তাই মোক শিকাব। কি বনাবি ক? গুটি আলু দম আৰু ভেজ পনীৰ, পিঁয়াজ নহৰু নোহোৱাকৈ। তেতিয়াহ'লে ব'লক ষ্টাৰ্ট কৰোঁ। প্ৰথমতে এয়া বইল কৰি ল'লোঁ সৰু আলুবিলাক আৰু ইয়াতে দিছোঁ দৈ, জিৰা, ধনিয়া আৰু আদা পেষ্ট অকণমান কৰি এয়া গোটেই হালধি দি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ মছলাটো আৰু তাৰ পাছতে এয়া ফ্ৰাই কৰি আছোঁ আলুখিনি। আৰু খানা বনোৱাটো এটা খুব ধুনীয়া আৰ্ট নহয় জানো? যোনে যিমান কম তেলত খানা বনাব পাৰে সেইটো এটা বহুত ভাল কথা নহয় জানো? আমাৰ বায়ে কিন্তু বহুত কম তেলত বনায়, মই কিন্তু তাইৰ পৰাই এইবিলাক শিকিছোঁ কম তেলত বনোৱা, নহ'লে মোৰ তেল বহুত দিয়া যায়। তাৰপাছত এয়া তাই শিকোৱাৰ মতে দি গ'লোঁ মই জিৰা, তাৰপিছত আৰু শুকান জলকীয়া, তাৰপাছতে যিখিনি দৈৰ মছলা দি মই পেষ্ট এটা বনাই থৈছিলোঁ সেইটো কমকৈ তাই দি আছে আৰু মই এনেকৈ লৰাই আছোঁ। লৰাই এয়া দিছেনে? আচলতে মছলাটো বোলে যিমান বেছিকৈ মানে ফ্ৰাই কৰে, কিমান কম তেল দেখিছে নহয়, সিমান টেষ্টি হয়। তাৰপাছতে এয়া দি দিলোঁ, বহুত তেল দিয়া নিচিনা লাগিব কিন্তু তেলটো দেখিলে আপোনালোকে কিমান অকণমান দিয়া হৈছে আৰু এয়া দি আছোঁ, ভাজি আছোঁ মানে। তাৰপাছত দি দিলোঁ গৰম মছলা আৰু অকণমান পানী, বাছ ইমানেই মছলা। এয়া ধুনীয়াকৈ ভাজি এয়া দিছেনে? আলু ইটো সিটো গাত লাগি ধৰা হৈছে। তাৰপাছতে দি দিলোঁ পানী। তাৰপাছত যেতিয়া উতলি আছে তাৰপাছত দিছোঁ ঘিউ আৰু এয়া উতলি আছে আৰু শেষত এয়া ৰেডি হৈ গ'ল সৰু আলু দম। আৰু এতিয়া বনাওঁ হওক পনীৰ। এয়া পনীৰ অকণমান দি দিছে তেজপাত আৰু লগতে শুকান জলকীয়া আৰু পনীৰখিনি ফ্ৰাই কৰি লৈছিলোঁ। আলু ফ্ৰাই কৰিছিলোঁ অকণমান। তাৰপিছত কাজুৰ পেষ্ট এটা বনাই দিছোঁ, কাজুৰ পেষ্টটো ইয়াতে দি দিছোঁ। কাজুৰ বেছি নহয়, 15টামান কাজু পেষ্ট বনাই এইটো দি দিছোঁ। তাৰপিছত এয়া আকৌ বইল কৰি লৈছিলোঁ বিলাহী, তাৰপিছত ধুনীয়াকৈ এটা পেষ্ট বনাই লৈছোঁ, হালধি মিক্স কৰি লৈছোঁ, মছলা মিক্স কৰি লৈছোঁ। দিয়াৰ পাছতে এয়া দি দিলোঁ। তাৰপিছত অকণমান দৈ দি দিছোঁ। দৈ দি এয়া ধুনীয়াকৈ মানে সেই মছলাটো যিমানেই ভাজিব কিন্তু ইয়াত অকণমান জলকীয়া গুড়া দিয়া হৈছে। এয়া জলকীয়া গুড়া দি ধুনীয়াকৈ আকৌ ভাজি আছোঁ। যিমানেই ভাজিব সিমানেই কিন্তু সোৱাদ লগা হ'ব। এয়া দেখিছেনে? ধুনীয়া এটা গ্ৰেভি বনি গ'ল আৰু তাৰ পাছতে দি দিছোঁ ফ্ৰাই কৰা আলুখিনি। এয়া ফ্ৰাই কৰা আলু দি দিলোঁ। দিয়াৰ পাছত ইয়াত আৰু অকণমান দৈ দি দিছোঁ। এয়া দৈ দি দিলোঁ। এয়া দৈ দি আকৌ এইখিনি কিন্তু ভালকৈ লৰাব লাগিব। এয়া ভালকৈ লৰাই থকা হৈছে, বঢ়িয়াকৈ লৰাই এয়া দেখিছেনে? এইখিনি যেতিয়া পানীখিনি তাত গ্ৰেভি নিচিনা হৈছিলে, পানীখিনি শুকাই গ'ল। তাৰপাছত দিয়া গৈছে আকৌ বেছিকৈ পানী এয়া উতলি থকাৰ পাছত 1 চামুচ বাটাৰ দি দিলোঁ। এই বাটাৰ দিয়াৰ পাছতে শেষৰ ফালে এয়া পনীৰখিনি দি দিছোঁ। একেবাৰে কম বস্তুত জলকীয়া দি দিলোঁ ফালি। আজি টেষ্টি একেবাৰে পিঁয়াজ নহৰু নোহোৱা খানা। আজিলৈ আহোঁ দেই।